নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত বাৰু খুব মহ ওলাইছে নেকি? যদি মহৰ উপদ্ৰৱৰ পৰা আপুনি ৰক্ষা পাব বিচাৰিছে, আপুনি বহুতো ব্যৱহাৰ কৰি বস্তু আপুনি মহ যদি খেদিব পৰা নাই ঘৰখনৰ পৰা, তেন্তে আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ ঘৰত এটাও মহ নাইকিয়া কৰিব পাৰিব। অতি সহজ আৰু ঘৰুৱা উপায় পদ্ধতি আপুনি ব্যৱহাৰ কৰে যদি ঘৰতে, তেতিয়াহ'লে আপোনাৰ ঘৰত আপুনি নিজে এটা মহো দেখিবলৈ কেতিয়াও নাপাব। যদি ঘৰখনত মহৰ উপদ্ৰৱ চলিছে, তেন্তে ভিডিঅ'টো চোৱাৰ পাছত আপুনি সকলো মহ ঘৰৰ পৰা 1 বা 2 মিনিটৰ ভিতৰতে নাইকিয়া কৰিব পাৰিব। গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে অৱশ্যেই তলৰ কমেণ্ট ছেকশ্যনত লিখিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত এজোপা বিশেষ গছৰ বিষয়ে শ্বেয়াৰ কৰিম, যিজোপা গছ ঘৰত থাকিলে আপোনাৰ ঘৰত মহ কমকৈ দেখিবলৈ পোৱা যায়। লগতে পিঁয়াজেৰে কৰা বিশেষ এটা উপায়ৰ লগতে আৰু কেইটামান বিশেষ উপায় দিম। আপুনি যিটো উপায় কৰি আপোনাৰ ঘৰৰ পৰা মহ খেদিব বিচাৰে, সেই উপায়টোকে আপুনি অৱলম্বন কৰিব পাৰিব অতি সহজতে। আপোনাৰ ঘৰত আপোনাৰ ৰান্ধনি ঘৰত থকা পাকঘৰত থকা বস্তুৰে আমি এই উপায়কেইটা কৰিবৰ বাবে শ্বেয়াৰ কৰিম। আৰু যিজোপা গছৰ বিষয়ে শ্বেয়াৰ কৰিম, এইজোপা গছ আপুনি অতি সহজতে আনি ঘৰত ৰোপণ কৰিব পাৰিব। আৰু যদি আপুনি ঘৰৰ আশে পাশে এই গছজোপা নাপায়, তেন্তে নাৰ্চাৰীৰ পৰা আপুনি কেৱল 20-25 টকাৰ মূল্যত আপুনি এই গছৰ পুলি অতি সহজতে পাব। গতিকে এই গছ ঘৰত থকাটো ভাল বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, মানুহৰ আমনিৰ অন্যতম নাম হৈছে মহ। ভাগ্য বেয়া থাকিলে জীৱন নাশো কৰিব পাৰি। অৱশ্যে প্ৰিয় দৰ্শক, মহ খেদাৰ ব্যৱস্থাও নথকা নহয়। বিভিন্ন আপুনি বস্তু কিনি আনি আপুনি সেই বস্তু ব্যৱহাৰ কৰিলে মহ নাইকিয়া হ'ব। কিন্তু আমি যিকেইটা উপায় দিব খুজিছোঁ, এইকেইটা উপায় সম্পূৰ্ণ গাঁৱলীয়া উপায়। লগতে প্ৰিয় দৰ্শক, এইকেইটা উপায় কৰিলে কোনো ধৰণৰ শৰীৰত ক্ষতিও নহয়। প্ৰিয় দৰ্শক, বহুতে বিভিন্ন বস্তু ব্যৱহাৰ কৰে। বজাৰৰ পৰা কিনি অনা বিভিন্ন বস্তু যদি আপুনি মহ খেদিবৰ বাবে ব্যৱহাৰ কৰে, তেতিয়াহ'লে শৰীৰত ক্ষতি কৰিব পাৰে। লগতে আপোনাৰ ঘৰত থকা পোহনীয়া জীৱ-জন্তুৰ ক্ষতি হ'ব পাৰে। গতিকে সেই বজাৰৰ বস্তু আপুনি ব্যৱহাৰ নকৰাকৈ যদি এই বস্তু বা এই উপায় ব্যৱহাৰ কৰে, অৱলম্বন কৰে, তেতিয়াহ'লে আপুনি কোনো ক্ষতি নোহোৱাকৈ সুফল পাব পাৰিব। প্ৰিয় দৰ্শক, উপায়কেইটা দিয়াৰ পূৰ্বে আপোনালোকক এজোপা বিশেষ গছৰ বিষয়ে ক'ব খুজিছোঁ, যিজোপা গছ ঘৰৰ বাৰীত থাকিলে মহক দূৰৰ পৰাই দূৰ কৰি দিয়ে বুলি কোৱা হৈছে। এই গছজোপাৰ গোন্ধ মহে একেবাৰে সহ্য কৰিব নোৱাৰে। আৰু ঘৰৰ আশে পাশেই হওক, ঘৰৰ ভিতৰতেই হওক, মহ কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। আৰু ঘৰলৈ মহ আহিলেও দূৰতে থাকিব লাগিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, এই উদ্ভিদজোপা তুলসীৰ এটা প্ৰজাতি, যাক মেৰুৱা দোনা বুলি কোৱা হয়। ইয়াৰ পাতবোৰ কিছু ডাঙৰ আৰু জোঙা, ডাঠ আৰু কোমল আৰু মিঠা, যিয়ে যথেষ্ট তীক্ষ্ণ গোন্ধ বিয়পাই তোলে। আৰু এই গছ 2 প্ৰকাৰৰ, বগা আৰু ক'লা। ক'লা মেৰুৱা ফুলবোৰ ভগৱানৰ ভৰিত অৰ্থাৎ চৰণত আগবঢ়োৱা হয়। আনহাতে বগা মেৰুৱা হৈছে এক ঔষধি উদ্ভিদ আৰু ইয়াৰ গোন্ধ অলৌকিক। যদি আপুনি আপোনাৰ ঘৰৰ দুৱাৰত যদি বগা মেৰুৱা গছ ৰোপণ কৰে, তেতিয়াহ'লে আপুনি মহৰ পৰা সকাহ পাব পাৰিব। কিয়নো ইয়াৰ যি গোন্ধ ওলায়, যি অলৌকিক গোন্ধ, সেই অলৌকিক গোন্ধ মহে সহ্য কৰিব নোৱাৰে। ঘৰৰ ভিতৰলৈ এই গোন্ধ পোৱাৰ বাবে মহ কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব। যদি আপোনাৰ কোঠাৰ ভিতৰত মহ সোমাই আছে, তেতিয়াহ'লে সেই মহক বাহিৰলৈ
উলিয়াই অনাৰ ক্ষমতা এই গছৰ মাজত আছে। প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে বগা মেৰুৱা উদ্ভিদে কেৱল মহকে ৰোধ কৰা নহয়, এই উদ্ভিদ বিভিন্ন ঔষধিক গুণেৰেও ভৰপূৰ। আমি এই গছৰ ঔষধিক গুণসমূহ আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ। এই গছৰ মাজত মুঠৰ ওপৰত বহুতো ঔষধিক গুণ আছে। এই বগা মেৰুৱা উদ্ভিদ যদি ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত থাকে তেতিয়াহ'লে বিষাক্ত পোক পৰুৱাও ভিতৰলৈ আহিব নোৱাৰে। ইয়াৰ সুবাসে গোটেই ঘৰটো সুগন্ধি কৰি ৰাখিব। গতিকে প্ৰিয় দৰ্শক, এই বগা মেৰুৱা উদ্ভিদ য'তেই পায় আপুনি আনি ঘৰত ৰোপণ কৰিব। আৰু যদি ক'তোৱে নাপায় তেন্তে নাৰ্চাৰীৰ পৰা আপুনি আনিবলৈ চেষ্টা কৰিব। 20ৰ পৰা 25 টকাৰ ভিতৰত আপুনি এই গছৰ পুলি অৱশ্যেই পাই যাব। এই গছ থাকিলে মহে আপোনাক কোনো আমনি কৰিব নোৱাৰিব। এতিয়া আগবাঢ়ো আহক আমি উপায়সমূহৰ মাজলৈ। প্ৰিয় দৰ্শক, মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ এটা নেমু আপুনি কাটি ল'ব। তাত আপুনি 3ৰ পৰা 4টা লং সুমুৱাই দিব। তাৰ পাছত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ বা য'ত বেছিকৈ মহ ওলায় তাত আপুনি ৰাখিব। এই উপায় কৰিলেও আপুনি মহৰ পৰা ৰক্ষা পাব পাৰিব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, আপুনি এটা সুন্দৰ পিঁয়াজ ল'ব, অৰ্থাৎ ডাঙৰ আকৃতিৰ এটা আপুনি পিঁয়াজ ল'ব আৰু সেই পিঁয়াজটো ভালদৰে পৰিষ্কাৰ কৰি ধুব আৰু ওপৰৰ যি অংশ অৰ্থাৎ বাকলি, সেই বাকলি 1ৰ পৰা 4 অংশ আপুনি এৰুৱাই দিব আৰু তাৰ পাছত আপুনি এটা পাত্ৰৰ দৰে ভালদৰে আপুনি পিঁয়াজটোৰ ওপৰটো আপুনি গাঁতৰ আকৃতিত কৰিব লাগিব। দৰে এগছি চাকি হয় বন্তি, সেইদৰে আপুনি সেই পিঁয়াজটোৰ মাজত আপুনি সুন্দৰকৈ এখন চুৰিয়ে কাটি লৈ আপুনি অতাব লাগিব মাজৰ পিঁয়াজখিনি। তাৰ পাছত আপুনি কি কৰিব লাগিব ভালদৰে মন কৰিব। প্ৰথমে আপুনি তাত 4ৰ পৰা 5টা আপুনি লং দিব লাগিব। তাৰ পিছত কেম্ফৰ টুকুৰা আপুনি ভাঙি দিব লাগিব তাৰ ভিতৰত আৰু তাৰ পাছত আপুনি 1 চামুচ বা 2 চামুচ আপুনি সৰিয়হৰ তেল ঢালি দিব লাগিব আৰু তাত আপুনি এডাল শলিতা দিব লাগিব। শলিতাডাল তিতি থকাকৈ আপুনি তেল দিব। যিমান পৰিমাণত আপোনাক প্ৰয়োজন হয় পিঁয়াজটোৰ অনুযায়ী আপুনি সিমান পৰিমাণত ভালদৰে দিব সৰিয়হৰ তেল। শলিতাডাল যাতে তিতি থাকে। তাৰ পাছত আপোনাৰ য'ত মহৰ উপদ্ৰৱ বেছি হয় সেই ঠাইত বা মুখ্য দুৱাৰৰ সন্মুখত এই পিঁয়াজটো ৰাখিব। তাৰ পাছত আপুনি স্থাপন কৰি পেলাই মেচ বা আপুনি অন্যান্য বস্তু ব্যৱহাৰ কৰি সেই শলিতাডাল জ্বলাই দিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক জনাও যে যেতিয়া আপুনি পিঁয়াজটো জ্বলাব শলিতাডালত, তেতিয়া আপুনি পিঁয়াজটো এখন ট্ৰে বা আপুনি প্লেটৰ ওপৰত ৰাখি জ্বলাব যাতে পিঁয়াজটোৰ পৰা তেল ওলাই নাযায়। তাৰ পাছত জ্বলি থকা আপুনি সেই পিঁয়াজটোৰ ধোঁৱা বা গোন্ধটো প্লেটখনৰ সহায়ত আপোনাৰ ঘৰৰ কোঠালিত আপুনি বিয়পাই দিব তাৰ গোন্ধ। সন্ধিয়া বা ৰাতি এই উপায় কৰিলে অতি ভাল। তাৰ পৰা আপুনি 2 ঘণ্টা জ্বলাই ৰাখিব পাৰে পিঁয়াজটো। তাৰ পাছত কিদৰে আপোনাৰ ঘৰৰ পৰা মহ দূৰ হৈ যাব আপুনি নিজেই দেখি আচৰিত হ'ব। আপুনি যদি প্ৰতিদিনাই কৰিব বিচাৰে তেন্তে আপুনি প্ৰতি সন্ধিয়াই এটা নতুন পিঁয়াজ ব্যৱহাৰ কৰাটো উচিত। লগতে এইখিনিতে সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপোনাৰ ঘৰত পোহনীয়া জীৱ-জন্তু আছে, সৰু সৰু শিশু আছে, তেন্তে তাৰ ওচৰলৈ নিদিয়াটো অতিকৈ ভাল বুলি কোৱা হৈছে। অৰ্থাৎ আমি ক'ব বিচাৰিছোঁ জ্বলি থকা যি চাকি গছ অৰ্থাৎ পিঁয়াজত লগোৱা চাকি গছ, সেই চাকি গছ শিশু বা পোহনীয়া জীৱ-জন্তুৰ ওচৰত ৰাখিব নালাগে। অধিক ধোঁৱা হ'লে আপুনি নুমুৱাই দিব লাগে। লগতে প্ৰিয় দৰ্শক, আৰু এটা উপায় দিব খুজিছোঁ। সন্ধিয়া আপুনি নহৰুৰ ফুটা আপুনি কাটি লৈ আপুনি যদি সৰিয়হৰ তেলত আপুনি মিলাই লৈ সেয়া যদি আপুনি এগছ চাকি বন্তি জ্বলাই দিয়ে, সেই তেল বাৰু নহৰু দি ঘৰৰ দুৱাৰমুখত জ্বলাই দিয়ে, গোন্ধৰ ফলত ঘৰৰ পৰা মহ দূৰতে দূৰ হৈ থাকিব। ঘৰলৈ মহ কেতিয়াও নাহে বুলি কোৱা হৈছে যদি আপুনি প্ৰতি সন্ধিয়া কৰিব পাৰে এই উপায়। নাইবা আপুনি যদি জ্বলাব নোৱাৰে তেন্তে আপুনি নহৰুৰ ফুটা আপুনি খুন্দি লৈ তেলৰ লগত মিক্স কৰি আপুনি গোটেই ঘৰ বা খিৰিকীৰ কাণে কাণে আপুনি ছটিয়াই দিব পাৰে।
ইয়াৰ ফলতো বহু দিনলৈকে ঘৰলৈ এটাও মহ নাহে বুলি বিশ্বাস কৰা হৈছে। লগতে নহৰু আৰু পিঁয়াজ কাটি থৈ বিভিন্ন ঠাইত ৰাখিলেও ইয়াৰ গোন্ধ যি ওলায় সেই গোন্ধ পাই মহ কেতিয়াও ঘৰলৈ প্ৰৱেশ নকৰে বুলি কোৱা হৈছে। লগতে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ বা দৰ্জা খিৰিকীত আপুনি তুলসী পাতো ব্যৱহাৰ কৰিব পাৰে। তুলসী পাতেও কীট পতংগ পোক পৰুৱাক দূৰ কৰাত সহায় কৰে। কেৱল প্ৰিয় দৰ্শক, এই উপায়সমূহ কৰিলেই নহ'ব। মহ যদি আপুনি দূৰ কৰিব বিচাৰে, ঘৰৰ আশে-পাশ আৰু ঘৰখন ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। যদি এই উপায় কৰে আৰু ঘৰখন লেতেৰা হয়, চাৰিওফাল লেতেৰা হয়, তেতিয়াহ'লে মহ আহিবই আহিব। মহ আপুনি যিকোনো বস্তু প্ৰয়োগ কৰিলেও আপুনি দূৰ কৰিব নোৱাৰিব। অলপ সময় নাইকিয়া হৈ পুনৰ আকৌ মহ আহিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, নিমখ আৰু ফিটকিৰি মিহলি কৰি আপোনাৰ ঘৰখনত স্প্ৰে কৰিব লাগে। স্প্ৰে কৰিব নোৱাৰিলে আপুনি যি ঠাই মুছে তাত মিহলি কৰি নিমখ আৰু ফিটকিৰি আপুনি সেই পানী ব্যৱহাৰ কৰি ঘৰখন মুচিব লাগে। ইয়াৰ ফলত বিভিন্ন বীজাণু ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ কৰাত সহায় কৰে। গতিকে প্ৰিয় দৰ্শক, এইকেইটা উপায় অৱলম্বন কৰক। আপুনি নিজেই দেখিবলৈ পাব কিদৰে ঘৰৰ পৰা মহ নাইকিয়া হৈ পৰিছে। আমি কোৱাৰ দৰে সাৱধানতা অৱলম্বন কৰি উপায়কেইটা অৱশ্যেই কৰিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই অৱশ্যেই ভাল পালে। বিশেষভাৱে আমি যিজোপা গছৰ বিষয়ে ক'লোঁ, এই গছজোপা আনি ঘৰৰ বাৰীত সন্মুখত ৰোপণ কৰিবলৈ অৱশ্যেই চেষ্টা কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।